লাভজেহাদৰ ভয়ংকৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য। এগৰাকী 17 বছৰীয়া কিশোৰীক আক্ৰমণ কৰা হৈছে। জীৱন মৃত্যুৰে যুঁজি আছে কিশোৰীগৰাকীয়ে। আৰু এতিয়াৰ ঘটনা নহয়, নৱম শ্ৰেণীৰ পৰা মিয়াই হাৰাশাস্তি কৰি আহিছিলে কিশোৰীগৰাকীক। কিশোৰীগৰাকীৰ পৰিয়ালে কেছ দিব বিচাৰিছিলে মিয়াজনৰ বিৰুদ্ধে, মিয়া যুৱকজনৰ বিৰুদ্ধে। তাৰ পিছত কিন্তু মিয়া সেই যুৱকজনৰ পৰিয়ালে হাতে ভৰি ধৰিছিলে কিশোৰীগৰাকীৰ পৰিয়ালত। তাৰ পিছত হঠাৎ সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। কালি নিশা আক্ৰমণ কৰা হৈছে সেই কিশোৰীগৰাকীক। 17 বছৰীয়া কিশোৰীগৰাকীক আক্ৰমণ কৰা হৈছে আৰু 17 বছৰীয়া কিশোৰীগৰাকীক বচাবলৈ গৈ প্ৰাণ হেৰুৱাইছে কিশোৰীগৰাকীৰ জ্যেষ্ঠ ভাতৃয়ে। লৈ আহিছো সবিশেষ খবৰ। নলবাৰীৰ ভয়ংকৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য। নলবাৰীত ভয়ংকৰ লাভজেহাদৰ ঘটনা। নলবাৰীৰ ভয়ংকৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য। মিয়া যুৱকৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাই ভয়ংকৰ কাণ্ড। মিয়া যুৱকৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাই মৃত্যুৰ ভাবুকি দিছিল, চুৰি দেখুৱাইছিল ৰৌজ আলীয়ে। ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে মিয়া যুৱকে। কিশোৰীগৰাকী আৰু মাতৃক মাৰি পেলোৱাৰ ভাবুকি দিছিলে, হত্যা কৰিব বিচাৰিছিলে। কিশোৰীগৰাকীক পঢ়িবলৈ শান্তি নিদিছিলে ৰৌজ আলীয়ে। নৱম মান শ্ৰেণীৰ পৰা ৰৌজ আলীয়ে হাৰাশাস্তি কৰি আহিছিল। এই মন্তব্য কৰিছে কিশোৰীগৰাকীৰ মাতৃয়ে। ৰৌজ আলীৰ মাক দেউতাকে কেছ দিবলৈ মানা কৰিছিল, হাতে ভৰি ধৰিছিল কিশোৰীগৰাকীৰ পৰিয়ালক। কিশোৰীগৰাকীৰ পৰিয়ালে কেছ দিব বিচাৰিছিলে। নলবাৰীৰ গংগাপুৰত ভয়ংকৰ লাভজেহাদৰ ঘটনা আৰু ৰাজ্য কঁপাই তুলিছে এই ঘটনাই। মিয়াৰ আক্ৰমণত প্ৰাণ গৈছে যুৱকৰ। ভয়ংকৰ আক্ৰমণ কৰিছিলে আৰু সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী। মিয়া যুৱকৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাই ভয়ংকৰ কাণ্ড কৰিছে মিয়া যুৱকে। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাই মৃত্যুৰ ভাবুকি দিছিলে, চুৰি দেখুৱাই আহিছিলে ৰৌজ আলীয়ে। আৰু এতিয়াই নহয়, নৱম মান শ্ৰেণীৰ পৰা সেই 17 বছৰীয়া কিশোৰীগৰাকী, যিগৰাকী কিশোৰীক আক্ৰমণ কৰা হৈছে, নৱম মান শ্ৰেণীৰ পৰা হাৰাশাস্তি কৰি আহিছিলে। কিশোৰীগৰাকীৰ পৰিয়ালে কেছ দিব বিচাৰিছিলে, আইনৰ সহায় ল'ব বিচাৰিছিলে। কিন্তু তেতিয়া ৰৌজ আলীৰ পৰিয়ালে সেই কিশোৰীগৰাকীৰ পৰিয়ালক হাতে ভৰি ধৰিছিলে আৰু সেইবাবে কেছ দিয়া নহ'ল। তাৰ পাছত সংঘটিত হ'ল ভয়ংকৰ ঘটনা। নলবাৰীত সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাই ৰাজ্যত জোকাৰি গৈছে। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাই মৃত্যুৰ ভাবুকি দিছিলে। অৱশেষত প্ৰাণ হেৰুৱাব লগা হ'ল কিশোৰীগৰাকীৰ ভাতৃয়ে। কিশোৰীগৰাকী আৰু মাতৃক মাৰি পেলোৱাৰ ভাবুকি দিছিলে ৰৌজ আলীয়ে। কিশোৰীগৰাকীক পঢ়িবলৈ দিয়া নাছিলে, শান্তি দিয়া নাছিলে পঢ়িবলৈ। নৱম মান শ্ৰেণীৰ পৰাই ৰৌজ আলীয়ে হাৰাশাস্তি কৰি আহিছিলে কিশোৰীগৰাকীক। ৰৌজ আলীৰ মাক দেউতাকে কেছ দিবলৈ মানা কৰিছিল কিশোৰীগৰাকীৰ পৰিয়ালক। কিশোৰীগৰাকীৰ পৰিয়ালে কেছ দিব বিচাৰিছিলে, কিন্তু ৰৌজ আলীৰ পৰিয়ালে হাতে ভৰি ধৰিছিলে। আৰু এতিয়া ৰৌজ আলীয়ে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড। মিয়া যুৱকৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাই কিশোৰীগৰাকী এতিয়া জীৱন মৃত্যুৰে যুঁজিব লগা হৈছে আৰু কিশোৰীগৰাকীৰ ভাতৃয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। মাধুৰ্য বৰ্মনক হত্যা কৰা হৈছে আৰু কিশোৰীগৰাকীও এতিয়া জীৱন মৃত্যুৰে যুঁজি আছে। ভয়ংকৰ আক্ৰমণ কৰা হৈছিলে। ৰৌজ আলীৰ মাক দেউতাকে কেছ দিবলৈ মানা কৰিছিলে, কিশোৰীগৰাকীৰ পৰিয়ালক হাতে ভৰি ধৰিছিল। কিন্তু সেই ৰৌজ আলীয়ে এতিয়া ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে। ৰৌজ আলীৰ কাৰণে প্ৰাণ হেৰুৱাবলগীয়া হ'ল সেই কিশোৰীগৰাকীৰ ভাতৃ আৰু কিশোৰীগৰাকীও এতিয়া হাস্পতালত জীৱন মৃত্যুৰে যুঁজি আছে। সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী। মিয়াৰ আক্ৰমণত প্ৰাণ গৈছে কিশোৰীগৰাকীৰ ভাতৃ। নলবাৰীৰ গংগাপুৰত সংঘটিত হৈছে এই ৰাজ্যত জোকাৰি যোৱা ঘটনা। ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সেই নৱম শ্ৰেণীৰ পৰা কিশোৰীগৰাকীক হাৰাশাস্তি কৰি আহিছিলে ৰৌজ আলীয়ে। কিশোৰীগৰাকীৰ পৰিয়ালে কেছ দিব বিচাৰিছিলে, আইনৰ সহায় ল'ব বিচাৰিছিলে। কিন্তু ৰৌজ আলীৰ পিতৃ মাতৃয়ে কিশোৰীগৰাকীৰ পৰিয়ালক হাতে ভৰি ধৰিছিলে আৰু সেইবাবে আইনৰ কাষ নাচাপিলে। কিন্তু সেই ৰৌজ আলীয়ে এতিয়া সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। কিশোৰীগৰাকী এতিয়া জীৱন মৃত্যুৰে যুঁজি আছে আৰু ৰৌজ আলীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে কিশোৰীগৰাকীৰ ভাতৃয়ে। ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে কিশোৰীগৰাকীৰ পৰিয়ালৰ লগত। এতিয়া কিশোৰীগৰাকীৰ ভাতৃয়ে প্ৰাণ হেৰুৱালে আৰু কিশোৰীগৰাকীও জীৱন মৃত্যুৰে যুঁজি আছে। নৱম শ্ৰেণীৰ পৰা হাৰাশাস্তি কৰি আহিছিলে কিশোৰীগৰাকীক। কিশোৰীগৰাকীৰ মাতৃৰ মন্তব্য আছে, আমি শুনাই লৈছো। তাই মোর বাইরে চালিয়ে তারপর লাখ তোর বাড়ি তাই এত থাকলে তো নব তাই রিজাল ভালো লাগবো। তাই 6টা ভ্যাকেন্সি তো তাই ব্রেন মেরিট বেসিস তাই তাতে সিট পাইছিল। তাই বলে এটা 1 বছর পরীক্ষা দিলে হয়, 9 লাখ সময় পার হয়ে গেল। তাই 9 লাখ দিবা তাই সেই যোগ করি আছে।
তাই কালি কৈছে মা মই এতে থাকলে ঘৰৰ পৰাই অলবা নৰো তাৰ কাৰণে মা মই পেইঠে জাংদা নহ'লে ডাঙৰ মামাৰ তাতে যাম মই গুৱাহাটীত থাকোঁ মা মই একেদিন গুৱাহাটীত থাকোঁ মা মই ডাঙৰ মাইমাকক সুধিছোঁ আমাৰ ভাঙনে কৈছে তাই মই দিনটো আঠাতে দোকানক যাম তাই আকলাই কোনে এটি থাকিব কৈছে মইতো এৰি যাব নোৱাৰোঁ মই ঘৰতো আকলাই তাৰ সি সদায় হাত ধৰে আহে তাইক ভাবো কিবা ঘৰত থাকিলে মই কোনো দিন ঘৰত থাকিলে তাইক আকলাই থৈ নাযাম মই বাবাৰ লগত হ'লেও থৈ যাম মই তাইক মই সি আগৰ পৰা আপোনালোকক ভাগভুগি দি আছে মাক বহুত সি মোটামুটি তাই ফাৰ্ষ্ট ইয়াৰৰ আগত 9ৰ পৰাই এনেকৈ তাইক টৰ্চাৰ কৰি আছে তাৰপিছত যেতিয়া তাই মেট্ৰিক পাছ কৰিলাম ডিষ্টিংশ্যন পাই তাইক ওচৰৰ কলেজতে দিলোঁ আমাৰ সিমান সামৰ্থ্য নাই প্ৰাইভেটত দিবা সেইকাৰণে আমি বনগাঁৱত দিলোঁ সি বেলেগ কলেজত লৈছে তাই বনগাঁৱত লোৱা আছে সিও বনগাঁৱত গুচি গৈছে সি আকৌ নাজানে সি ছায়েন্সত এডমিশ্যন লৈছে ইংলিছ মিডিয়ামত তাইও লৈছিল ইংলিছ মিডিয়ামত সিও লৈছে সেইকাৰণে তাই তাতেও তাইক কলেজত তাইৰ পাছত বহে কিবা বহে তাৰপিছত মই কৈছোঁ তাইক আহি কৈ মা মই কামাই কৰে তাইক মই পৰ্টেলৰ পৰাই নাম কাটি আহিলোঁ আপুনি মৈদামত যায় নাম কাটি আনি মই তাই মোৰ বাইদেউৰ ছোৱালী এটা ক'লা খুৰাহঁতৰ বাহি তাই ইয়াতে থাকিলেতো নহ'ব তাই ৰিজাল্ট ভাল হ'ব লাগিব তাই 6টা ভেকেঞ্চিত তাই ব্ৰেইন মেৰিট বেচিছত তাই তাতে চিট পাইছিল তাই বোলে এতিয়া এয়াৰফৰ্চৰ পৰীক্ষা দিলে হয় 9 লাখ সময় পাৰ হৈ গ'ল তাই 9 লাখ দিবা তাই সেই দুখ কৰি আছে তাই কালি কৈছে মা মই এতে থাকলে ঘৰৰ পৰাই অলবা নৰো তাৰ কাৰণে মা মই পেইঠে জাংদা নহ'লে ডাঙৰ মামাৰ তাতে যাম মই গুৱাহাটীত থাকোঁ মা মই একেদিন গুৱাহাটীত থাকোঁ মা মই ডাঙৰ মাইমাকক সুধিছোঁ আমাৰ ভাঙনে কৈছে তাই মই দিনটো আঠাতে দোকানক যাম তাই আকলাই কোনে এটি থাকিব কৈছে মইতো এৰি যাব নোৱাৰোঁ মই ঘৰতো আকলাই তাৰ সি সদায় হাত ধৰে আহে তাইক ভাবো কিবা ঘৰত থাকিলে মই কোনো দিন ঘৰত থাকিলে তাইক আকলাই থৈ নাযাম মই বাবাৰ লগত হ'লেও থৈ যাম মই তাইক মই সি আগৰ পৰা আপোনালোকক ভাগভুগি দি আছে মাক বহুত সি মোটামুটি তাই ফাৰ্ষ্ট ইয়াৰৰ আগত 9ৰ পৰাই এনেকৈ তাইক টৰ্চাৰ কৰি আছে তাৰপিছত যেতিয়া তাই মেট্ৰিক পাছ কৰিলাম ডিষ্টিংশ্যন পাই তাইক ওচৰৰ কলেজতে দিলোঁ আমাৰ সিমান সামৰ্থ্য নাই প্ৰাইভেটত দিবা সেইকাৰণে আমি বনগাঁৱত দিলোঁ সি বেলেগ কলেজত লৈছে তাই বনগাঁৱত লোৱা আছে সিও বনগাঁৱত গুচি গৈছে সি আকৌ নাজানে সি ছায়েন্সত এডমিশ্যন লৈছে ইংলিছ মিডিয়ামত তাইও লৈছিল ইংলিছ মিডিয়ামত সিও লৈছে সেইকাৰণে তাই তাতেও তাইক কলেজত তাইৰ পাছত বহে কিবা বহে তাৰপিছত মই কৈছোঁ তাইক আহি কৈ মা মই কামাই কৰে তাইক মই পৰ্টেলৰ পৰাই নাম কাটি আহিলোঁ আপুনি মৈদামত যায় নাম কাটি আনি মই তাই মোৰ বাইদেউৰ ছোৱালী এটা ক'লা খুৰাহঁতৰ বাহি